Hello students, welcome to Eduit. আজি আমি composition of function আৰু inverse of a function এই টপিকটো দুটাৰ বিষয়ে আলোচনা কৰিম। প্ৰথমতে মই ল'ব খুজিছো composition of function। ধৰি লৈছো এটা ফাংচন আছে a ৰ পৰা b লৈকে আৰু মই ফাংচনটোক নাম দিছো f বুলি। ইয়াতে যদি এটা এলিমেন্ট লওঁ x আৰু x ৰ ইমেজটো হ'ব fx আৰু মই ইয়াক ধৰি লৈছো fx ক ধৰি লৈছো y বুলি। আৰু এটা বেলেগ ফাংচন কনসিডাৰ কৰিছো। The function is from b to c. Let the function be z. আৰু ধৰি লওঁ যে y ৰ ইমেজ আন্ডাৰ ফাংচন z হ'ব zy আৰু মই gy ধৰি লৈছো z বুলি। এতিয়া তোমালোকে দেখিছা যে x টো আলটিমেটলি z ৰ লগত কানেক্টেড হৈ আছে। গতিকে আমি এতিয়া এটা নতুন ফাংচন ডিফাইন কৰিম। আৰু যেটো নতুন ফাংচন ডিফাইন কৰিম হেতু হ'ব a ৰ পৰা c লৈকে আৰু তাক মই নাম দিম g of f বুলি। ইয়াক মাতা হয় g of f বুলি। g of f ফাংচনটো এনেকুৱা হ'ব যে আন্ডাৰ দ্য ফাংচন g of f x ৰ ইমেজটো হ'ব z আৰু ইয়াক লিখিব পাৰিম g y মানে হ'ব y মানে হ'ল fx y মানে হ'ব fx। তাৰ মানে আমি এটা ডাইৰেক্ট কানেকশন এস্টাবলিশ কৰিলো যে x ৰ ইমেজ আন্ডাৰ দ্য ফাংচন g of f will be g fx। গতিকে ইয়াৰ এপ্ৰোপ্ৰিয়েট ডেফিনেশনটো কি হ'ব চোৱা। let f from a to b and g from b to c be two functions defined by fx equal to y and gy equal to z. Then the new function g of f from a to c is defined by g of fx is equal to z fx. এই যে আমি পালো g of f হেতুকে কোৱা হ'ব composition of the two functions f and g। ইয়াত তোমালোকে এটা কথা মনত ৰাখিবা যে এই g of f ফাংচনটোৰ ডোমেইনটো হ'ব সদায় a। গতিকে নোট হিচাপে এইটো কথা মনত ৰাখিবা। domain of g of f is equal to domain of f। এইটো এটা বিৰাট ইম্পৰ্টেন্ট কথা। এতিয়া ইনভাৰ্টিবল ফাংচন কি হ'ব আৰু ইনভাৰ্স অফ এ ফাংচন কেনেকৈ উলিয়াব পাৰি। প্ৰথমতে আমি কম্পোজিশন অফ ফাংচনৰ ডেফিনেশনৰ ওপৰত ডিপেন্ড কৰি পেলাই ইনভাৰ্টিবল ফাংচনৰ ডেফিনেশনটো দি লওঁ। let f from a to b be a function, then the function g from b to a is said to be the inverse of f if g of f is equal to I, identity function over the set A, and f of g equal to I, identity function over the set B. এই দুটা কথা মানি চলিব লাগিব। তেতিয়া আমি কম যে g is the inverse of f and we say g is the inverse of f, that is f inverse equal to g। আমি inverse function বুজাবৰ কাৰণে f inverse symbol টো ইউজ কৰো আৰু হেতু হ'ব f inverse equal to g। এতিয়া আমি অলপ বেলেগ ধৰণে কথাটো বুজিবলৈ চেষ্টা কৰো যে এটা ফাংচন কেতিয়া ইনভাৰ্টিবল হ'ব বা ইনভাৰ্স নো কেনেকৈ উলিয়াব পাৰি। যদিহে a ৰ পৰা b লৈকে এটা ফাংচন লওঁ, ফাংচনটোক মই f বুলি কৈছো, তেতিয়া হলে আমি আটায়ে জানো যে 1 ফাংচন বিলাক হলে যদি আমি দেখা পাওঁ 1 ফাংচন বিলাক তেতিয়ালে এটা এলিমেন্টৰ লগত মাত্ৰ এটা ইমেজ থাকে। লগতে যদি ফাংচন অনটো হয় তেতিয়া হলে আমি গম পাওঁ যে ৰেঞ্জৰ বাহিৰত কোনো ধৰণৰ এক্সট্ৰা এলিমেন্ট নাথাকে। এতিয়া আমি যদি বিচাৰো যে b ৰ পৰা a লৈকে এটা উল্টাকে ফাংচন ডিফাইন কৰিব লাগে, পাৰিম নে ডিফাইন কৰিব?
আমি ডেফিনেটলি ডিফাইন কৰিব পাৰিম কাৰণ তেতিয়াহ'লে এইটো এলিমেণ্টৰ ইমেজ এইটো হ'ব এইটো এলিমেণ্টৰ ইমেজ এইটো হ'ব আৰু এইটো এলিমেণ্টৰ ইমেজ এইটো হ'ব ইয়াত কোনো ধৰণৰ ফ্ৰী এলিমেণ্ট নাথাকিলে লগতে এই এলিমেণ্টৰ কাৰণে এই এলিমেণ্টৰ কাৰণে মাত্ৰ এটা ইমেজ আছে ইয়াত থকা প্ৰত্যেকটা এলিমেণ্টৰ কাৰণে মাত্ৰ এটা ইমেজ আছে গতিকে আমি উল্টা ফাংচনটো উল্টাকে আমি বিৰ পৰা a লৈকে ডিফাইন কৰিব পাৰিম এই যে উল্টাকে বিৰ পৰা a লৈকে নতুন এটা ফাংচন ডিফাইন কৰিলো তাক মই যদি g বুলি কওঁ বা f ইনভাৰ্স বুলি কওঁ যি নকওঁ কিয় সেইটোৱে হ'ব ইনভাৰ্স অফ দ্য ফাংচন f এতিয়া এই ফাংচনটো 1 1 হৈছে অন্ত হৈছে গতিকে ইনভাৰ্টিবল হৈছে তাৰ মানে আমি ক'ব পাৰিম যে এটা 1 1 and onto ফাংচন অলৱেজ ইনভাৰ্টিবল তাৰ মানে 1 1 আৰু onto ফাংচন মানে কি হিয়তক আমি বাইজেক্টিভ ফাংচন বুলি কওঁ তাৰ মানে আমি বেলেগ অৰ্থত ক'ব পাৰিম যে a bijective function is always invertible students এইখিনি এটা কথা হ'ব পাৰে যে যদিহে এটা ফাংচন বাইজেক্টিভ হয় তানে 1 1 আৰু onto হয় তেতিয়ালে ফাংচনটো ইনভাৰ্টিবল হ'ব কিন্তু যদি এই ফাংচনটো বাইজেক্টিভ নহয় 1 1 আৰু onto যদি নহয় তেতিয়াহলে ইনভাৰ্টিবল হ'ব নে নহয় যদি নহয় কিয় নহয় চোৱা মই এটা ফাংচন লৈছো এৰ পৰা b লৈকে আৰু ফাংচনটো হ'ল f ইয়াতে ডট দিছো মানে বুজি পাবা এই ডট বিলাকে এলিমেন্ট বুজাই আছে মই এটা ফাংচন লৈছো এনেকুৱা এই ফাংচনটো অন্ত হৈছে কাৰণ ৰেঞ্জৰ বাহিৰত এটা এলিমেন্ট না এক্সট্ৰা কিন্তু এই ফাংচনটো 1 1 হোৱা নাই কাৰণ এই দুটা বেলেগ বেলেগ এলিমেন্টৰ ইমেজ একেটাই আছে এতিয়া কথাটো হ'ল যে এই ফাংচনটোৰ ইনভাৰ্স এক্সিষ্ট হ'ব নে এনসাৰটো হ'ব যে ফাংচনটোৰ ইনভাৰ্স এক্সিষ্ট নকৰে কাৰণ তুমি দেখিছা যে এই এলিমেন্টৰ কাৰণে তেতিয়া হলে ইমেজ f ইনভাৰ্সৰ কাৰণে ইমেজ দুটা ওলাব আৰু হেতু এটা ফাংচনৰ ক্ষেত্ৰত পসিবল নহয় গতিকে ইয়াতে f ইনভাৰ্স এক্সিষ্ট নকৰে আৰু এটা एग्जांपल লৈছো যদিহে এটা ফাংচন এনেকুৱা ধৰণৰ হয় ফাংচনটো 1 1 হৈছে 1 1 এটো 1 1 ফাংচন কিন্তু এই ফাংচনটো অন্ত হোৱা নাই কাৰণ তোমালে দেখিছা যে ৰেঞ্জৰ বাহিৰত এটা এক্সট্ৰা এলিমেন্ট আছে গতিকে অন্ত হোৱা নাই এতিয়া এই ফাংচনটো ইনভাৰ্স এক্সিষ্ট হ'ব নে তেতিয়ালে তোমালে ক'ব পাৰিবা যে এই ফাংচনটোৰ কাৰণে ইনভাৰ্স যদি মই এটো a বুলি কওঁ এটো b বুলি কওঁ b ৰ পৰা a লৈকে ইনভাৰ্স এক্সিষ্ট নকৰে কিয় নকৰে কাৰণ b ত এনেকুৱা এটা এক্সট্ৰা এলিমেন্ট আছে যেটো এলিমেন্টৰ কাৰণে তুমি a কোনো ধৰণৰ ইমেজ বিচাৰি নাপাবা আৰু এইটো কথা ফাংচনৰ ক্ষেত্ৰত হ'ব নোৱাৰে কাৰণ ফাংচন হ'বৰ কাৰণে উল্টাকে ফাংচনটো পাবৰ কাৰণে b থকা প্ৰতিটো এলিমেন্টৰ কাৰণে ইয়াত ইমেজ এক্সিষ্ট হ'ব লাগিব গতিকে ইয়াতে ফাংচনটো ইনভাৰ্টিবল বুলি আমি ক'ব নোৱাৰো কিন্তু এই ফাংচনটোক আমি ইনভাৰ্টিবল কৰিব পাৰো অলপমান বুদ্ধি খটুৱালে হ'ব যদিহে আমি ফাংচনটো নতুনকে ডিফাইন কৰো এইটোক আমি কওঁ সদায় ৰেঞ্জ অফ f বুলি যদিহে ৰেঞ্জ অফ f ৰ পৰা a লৈকে ফাংচনটো লওঁ তেতিয়া হলে কিন্তু f ইনভাৰ্স এক্সিষ্ট হ'ব b ৰ পৰা a লৈকে f ইনভাৰ্স এক্সিষ্ট নহয় কিন্তু ৰেঞ্জ অফ f ৰ পৰা a লৈকে কিন্তু ফাংচনটোৰ ইনভাৰ্স টু এক্সিষ্ট হ'ব কাৰণ তোমালোকে দেখিছা তেতিয়া ইয়াত থকা প্ৰত্যেকটা এলিমেন্টৰ কাৰণে ইয়াত মাত্ৰ এটা ইমেজ বিচাৰি পাবা